আমি যেটা সকলোৱে গম পাওঁ যে স্বাগত সতীৰ্থ নামৰ এটা আমাৰ আছাম গভৰ্ণমেণ্টে মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল এটা লঞ্চ কৰিবলৈ গৈ আছে। স্বাগত সতীৰ্থ .assam.gov.in এনেকৈ ইয়াৰ ৱেবছাইটটো হ'ব। এইটো 19/12/24 আপডেট আছিলে। তো তেওঁলোকে তেতিয়া এইটো এটা আমি এটা PPT ভাইৰেল হৈছে এটা PPT। এই PPTখনৰ মতে আমি চাইছোঁ। আৰু ইয়াৰ নেক্সট আপডেট এটা আছে, এইটো চাওক। এইটো আপোনাৰ কৃষ্ণেন্দু পল, এওঁ এজন বিধানসভাৰ সদস্য হয়। তেওঁ কি কৈছে যে মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল টু বি লঞ্চড অন 5 জানুৱাৰী 2025, 2025 চনৰ 5 জানুৱাৰীত আপোনাৰ মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেলটো লঞ্চ কৰা হ'ব বুলি তেওঁ দিছে। ইয়াত এই PPTখনত কি আছে, কেনেকৈ আপুনি এপ্লাই কৰিব, কি কি কণ্ডিশ্যন থাকিব, সেইখিনি গোটেইখিনি আছে। মই আপোনালোকক কিছু থ্ৰুতে বুজাবলৈ চেষ্টা কৰিম। তাৰপিছত মিউচুৱেল মেটছ কণ্ডিশ্যনছ কি আছে যে চেম গ্ৰেড পে হ'ব লাগিব। দুইজনৰ মাজত যোনজনে মিউচুৱেল কৰিব চেম গ্ৰেড পে হ'ব লাগিব। কভাৰ্ছ আণ্ডাৰ চেম ছাৰ্ভিচ ৰুল, দুইজনৰ ছাৰ্ভিচ ৰুলটো চেম হ'ব লাগিব। নেচাৰ এণ্ড কোৱালিফিকেশ্যন অফ বথ পোষ্টছ আৰ চিমিলাৰ। নেচাৰ প্ৰকৃতি আৰু কোৱালিফিকেশ্যন, যি কোৱালিফিকেশ্যন থাকে সেয়া যি দুটা পষ্টত তেওঁলোকে থাকিব, দুটা পষ্টৰ তেওঁলোকে মিউচুৱেল কৰিব, তেওঁলোকৰ সেই কোৱালিফিকেশ্যনৰ প্ৰকৃতিটো একেই হ'ব লাগিব। belongs to same category of reservation or appointed under same category of reservation. এইটোত যিমান দূৰ সম্ভৱ এইটো আপোনাৰ কাষ্টৰ কথা কৈছে। চেম কেটেগৰী ৰিজাৰ্ভেশ্যন কাষ্টৰ এইটো হ'ব লাগিব। তাৰপিছতে যদি চাই ট্ৰান্সফাৰ গাইডলাইনছ এণ্ড প্ৰি কণ্ডিশ্যনছ দিয়া আছে যে NOC ফ্ৰম পেৰেণ্ট ডিপাৰ্টমেণ্ট এণ্ড বথ এপইণ্টিং অথৰিটিজ। NOC লাগিব পেৰেণ্ট ডিপাৰ্টমেণ্ট আৰু বথ এপইণ্টিং অথৰিটিজ, এই দুইটাৰ পৰা NOC লাগিব, নন অবজেকশ্যন চাৰ্টিফিকেট। নো লাইবিলিটিজ চাৰ্টিফিকেট ফ্ৰম পেৰেণ্ট ডিপাৰ্টমেণ্ট অৰ এপইণ্টিং অথৰিটি, নো লাইবিলিটিজ চাৰ্টিফিকেট লাগিব। ভিজিলেন্স ক্লিয়াৰেন্স ডিপাৰ্টমেণ্ট প্ৰচিডিং, ক্ৰিমিনেল প্ৰচিডিং ক্লিয়াৰেন্স, এইকেইটা ক্লিয়াৰেন্স চাৰ্টিফিকেট আপোনাক লাগিব আপুনি এপ্লাই কৰিব লগতে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে। DP ডিপাৰ্টমেণ্টেল প্ৰচিডিং, ক্ৰিমিনেল প্ৰচিডিং, এইবোৰ সকলোৰে ক্লিয়াৰেন্স লাগিব। তাৰপিছতে এমপ্লয়ী চিকিং মিউচুৱেল ট্ৰান্সফাৰ উইল হেভ টু এগ্ৰি টু টাৰ্মছ অফ কণ্ডিশ্যনছ এজ ষ্টেটেড ইন দ্য OM। যিটো আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব সেইখিনি আপুনি একচেপ্ট কৰিব লাগিব। পে প্ৰটেকশ্যন বাট ন' লিংকেজ টু চিনিয়ৰিটি। আৰু এটা আছে চিনিয়ৰিটি, ন' ক্লেইম টু চিনিয়ৰিটি কিপ এট বটম অফ চেম ইয়েৰ কনজিকিউটিভ ইয়েৰ অফ ৰিক্ৰুইটমেণ্ট। ন' ক্লেইম চিনিয়ৰিটি, যে আপোনাৰ ইয়াত চিনিয়ৰিটি হ'লে কিবা চিনিয়ৰিটিৰ কথা থাকিব, তেনে কথা নাই। চিনিয়ৰিটিৰ একো ইয়াত দাবী নাথাকিব। তাৰপাছতে ট্ৰান্সফাৰ এলাউড কি কি আছে, যে ট্ৰান্সফাৰ্ছ উইদিন দ্য চেম ডিপাৰ্টমেণ্ট, একে ডিপাৰ্টমেণ্ট হ'ব লাগিব যি আপুনি ট্ৰান্সফাৰ হ'ব বিচাৰিছে, যাৰ লগত মিউচুৱেল ট্ৰান্সফাৰ দুইজনৰ ডিপাৰ্টমেণ্ট একে হ'ব লাগিব। ট্ৰান্সফাৰ উইদিন ডিফাৰেণ্ট ডিষ্ট্ৰিক্ট কেডাৰ্ছ বাট উইদিন দ্য চেম ডিপাৰ্টমেণ্ট, ডিফাৰেণ্ট ডিষ্ট্ৰিক্টত হ'ব, আপুনি একে ডিষ্ট্ৰিক্টত নহ'লেও হ'ব, কিন্তু ডিপাৰ্টমেণ্টটো কি হ'ব লাগিব, চেম হ'ব লাগিব। প্ৰচেছ ফ্ল' এইখিনি দিছে, কি কৰিব আপুনি। প্ৰথম আপুনি কৰিব এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত প্ৰফাইল কমপ্লিশ্যন, তাৰপিছত ভেৰিফিকেশ্যন বাই অফিচাৰ্ছ, ৰিকমেণ্ডেশ্যন বাই অফিচাৰ্ছ, অফিচাৰ ৰিকমেণ্ড কৰিব, প্ৰফাইল ফৰ ইলিজিবল এপ্লিকেণ্ট ক্ৰিয়েটেড, ইলিজিবল কেণ্ডিডেটসকলৰ প্ৰফাইলটো ক্ৰিয়েট হ'ব। তাৰপিছত আদাৰ ইলিজিবল এপ্লিকেণ্টছ কেন নাও ভিউ আদাৰ্ছ টু ফ্লড ৰিকুৱেষ্ট ফৰ মিউচুৱেল ট্ৰান্সফাৰ। তাৰপাছতে এইখিনি কি হ'ব, এক্টিভিটিজ পাৰফৰ্ম ট্ৰান্সফাৰ মডিউলৰ কি হ'ব, মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট ইনিটিয়েশ্যন, মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট একচেপ্টেন্স বাই বথ পাৰ্টিজ, ডিপাৰ্টমেণ্ট HOD ৰিভিউ, ডিপাৰ্টমেণ্ট HOD হেড অফ দ্য ডিপাৰ্টমেণ্টে ৰিভিউ কৰিব, ষ্টেট লেভেল অফিচাৰ এপ্ৰুভেল, ষ্টেট লেভেল অফিচাৰে এপ্ৰুভ কৰিব। ওৱান্স এপ্ৰুভ, যেতিয়া এবাৰ এপ্ৰুভ হৈ যাব, দ্য ডিপাৰ্টমেণ্ট HOD জেনেৰেটছ এণ্ড ইছ্যুজ দ্য ট্ৰান্সফাৰ অৰ্ডাৰ। এতিয়া কি কৰিব, এবাৰ এপ্ৰুভ হোৱাৰ পিছত ডিপাৰ্টমেণ্ট HOD হেড অফ দ্য ডিপাৰ্টমেণ্টে জেনেৰেট কৰিব আৰু আপোনাৰ ট্ৰান্সফাৰ অৰ্ডাৰটো ইছ্যু কৰিব। ইয়াত আপোনাৰ ডায়েগ্ৰাম কৰি আপোনাৰ বুজাই দিয়া হৈছে কেনেকৈ কি হ'ব, আপোনালোকে এইখিনি চাই ল'ব। PPTটো হয়তো বহুতে পাইছেই বা কিছুমানে খুলিব পৰা নাই PPTটো, এইটো আপুনি স্ক্ৰীনশ্বট মাৰি পিনিও চাই ল'ব পাৰে। তাৰপাছত আছে এইটো চাওক, ট্ৰান্সফাৰ মডিউল প্ৰচেছ, এইটো এপ্লিকেণ্ট A, B কৰি এনেকৈ দেখুৱাইছে। নেক্সট যদি আমি চাওঁ, ইয়াত ফাংচনেলিটিজ এনেকৈ দেখুৱাই দিছে, কেনেকৈ হ'ব পেজ 2, হোম পেজ, ৰেজিষ্ট্ৰেশ্যন, লগ ইন, আইডেণ্টি ভেৰিফিকেশ্যন, এনেকৈ দেখুৱাই থৈছে গোটেইখিনি।
তাৰ পাছতে চাওক আপোনাৰ যোনটো অফিচিয়েল পেজ হ'ব ইয়াৰ হোম পেজ স্বাগত সতীৰ্থ এনেকৈ ওলাব যেনেকৈ সেৱাসুতি এনেকুৱা পেজবোৰ ওলাই গভটৰ যোনবোৰ আমাৰ পেজ তেনেকৈ স্বাগত সতীৰ্থ এনেকৈ ওলাব মিউচুৱেল ট্ৰান্সফাৰ প্ৰচেছ অভাৰভিউ দেখাইছে প্ৰথম কি হ'ব চাওক একাউণ্ট ক্ৰিয়েশ্যন তাৰপিছত প্ৰফাইল ভেৰিফিকেশ্যন হ'ব 2 নম্বৰ 3 নম্বৰত হ'ব ৰিকমেণ্ডেশ্যন বাই দ্য কম্পিটেণ্ট অথৰিটি তাৰপিছত হ'ব এপ্ৰুভেল ফৰ ট্ৰান্সফাৰ তাৰপিছত ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেশ্যন এইকেইটা প্ৰচেছ মুঠতে 5টা প্ৰচেছ আছে চাওক এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন ইয়াত প্ৰথমৰ পৰা একদম দেখাই থোৱা আছে এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন প্ৰথম হ'ব আপুনি কি বুলিব ফুল নেম ফোন নাম্বাৰ লাগিব ইমেইল এটা লাগিব পাছপোৰ্ট আৰু কনফাৰ্ম পাছপোৰ্ট আপুনি পাছপোৰ্টটো বনাব লাগিব ফুল নেম আৰু মোবাইল নম্বৰটো আপুনি দিব লাগিব আৰু আপোনাৰ এটা ৰেজিষ্টাৰ আপুনি এটা ভেলিড ইমেইল দিব লাগিব এইকেইটা মাণ্ডেটৰী গোটেইকেইটা আপুনি দিবই লাগিব তাৰপাছতে চাওক লগ ইন কৰিব কিহেদি আপোনাৰ যেতিয়া পাছপোৰ্ট আৰু মোবাইল নম্বৰ আপুনি দি বনাব আপোনাৰ প্ৰফাইলটো ক্ৰিয়েট হ'ব তাৰপিছত আপুনি ইউৰ ৰেজিষ্টাৰ্ড ফোন নাম্বাৰ মোবাইল নম্বৰ যিটো দিছিলে আপুনি সেই মোবাইল নম্বৰটো দিব তাৰপিছত পাছপোৰ্ট যোনটো বনাইছিলে সেই পাছপোৰ্টটো দি পিনে আপুনি লগ ইন কৰিব লগ ইন কৰাৰ পিছত আপোনাৰ আইডেণ্টি ভেৰিফিকেশ্যন কৰিব লাগিব আপুনি ক্ৰিয়েট ইউৰ প্ৰফাইল আপুনি প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব আপুনি প্ৰথম এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে এতিয়া আপুনি প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব যেনেকৈ আমি জব এপ্লাই কৰিলে কিছুমান কৰোঁ বা SSC তেনেকুৱা ধৰণৰ এতিয়া আপুনি চাওক প্লিজ ক্ৰিয়েট ইউৰ প্ৰফাইল বাই প্ৰভাইডিং দ্য নেচেচাৰী ডিটেইলছ এণ্টাৰ ইউৰ পান নাম্বাৰ ৰেজিষ্টাৰ্ড উইথ ফিনাছাম আপুনি যিটো পান নাম্বাৰ যিটো ফিনাছামৰ সৈতে লিংক আছে লিংকেড আমাৰ লিংক হৈ থাকে আপোনাৰ কিছুমানৰ যদি ভুল আছে ফিনাছাম যোনটো আমাৰ অলপ দিন আগত আপডেট হৈ গৈছিলে তাত হয়তো কিছুমানে শুধৰাইছে বা নুশুধালে আপুনি আপোনাৰ একাউণ্ট ব্ৰাঞ্চৰ লগত যোগাযোগ কৰি আপুনি ফিনাছামটো আপডেট কৰাই ল'ব যদি কাৰোবাৰ ভুল আছে সেই পান নম্বৰ দি পিনে আপুনি ছাবমিট কৰিলে তাৰপাছতে আপোনাৰ এইটো চাওক তাৰপিছত আপোনাৰ প্ৰফাইল কমপ্লিশ্যন এইটো পেজ আহিব আপুনি প্ৰথম এইটো কৰিলে আইডেণ্টি ক্ৰিয়েট প্ৰফাইল কৰিলে তাৰপিছত আপোনাৰ আহিব প্ৰফাইল কমপ্লিশ্যন তাত আপুনি বেছিক ইনফৰমেশ্যন এইখিনি দিব ফুল নেম ডেট অফ বাৰ্থ জেণ্ডাৰটো অট'মেটিক আহি যাব ফাদাৰ নেম মাদাৰ নেম কেটেগৰীটো অট'মেটিক আহি যাব তাৰপিছত ফোন নম্বৰটো আপুনি দিব লাগিব অল্টাৰনেট ফোন নম্বৰ আপুনি দিব পাৰে এইটো দিব পাৰে নিদিবও পাৰে আপুনি মেণ্ডেটৰী নহয় তাৰপিছত ইমেইল এটা দিব লাগিব ইমেইলটো দিব লাগিব মেণ্ডেটৰী পান নাম্বাৰ আপুনি দিলে তাৰপাছতে ইয়াৰ নেক্সট পেজত আছে এমপ্লয়মেণ্ট ইনফৰমেশ্যন প্ৰথম আহিলে আপোনাৰ বেছিক ইনফৰমেশ্যন তাৰপিছত এমপ্লয়মেণ্ট ইনফৰমেশ্যন ডিষ্ট্ৰিক্ট কাৰেণ্ট পষ্টিং ক'ত আপুনি পষ্টিং আছে বৰ্তমান তাৰ ডিষ্ট্ৰিক্ট এইটো চিলেক্ট আছে আপোনাৰ অট'মেটিক চিলেকশ্যন এটা আহি যাব ডিষ্ট্ৰিক্টখিনি আপুনি তাৰপৰা চিলেকশ্যন কৰি দিব ডিপাৰ্টমেণ্ট কাৰেণ্ট পষ্টিং ডিপাৰ্টমেণ্ট কি আপোনাৰ অফিচ কাৰেণ্ট পষ্টিং অফিচ নেম দিব ডেজিগনেশ্যন আপোনাৰ কি কাৰেণ্ট পষ্টিং ডেট অফ জইনিং ফাৰ্ষ্ট জইনিং আপুনি চাকৰিত প্ৰথম কেতিয়া জইনিং কৰিছিলে তাৰ ডেট অফ জইনিংটো দিব ডেট অফ জইনিং কাৰেণ্ট পষ্টিং আপোনাৰ যদি কাৰোবাৰ ৰেংক বাঢ়িছে আপোনাৰ ডেজিগনেশ্যনটো বাঢ়ি গৈছে সেই ডেজিগনেশ্যনটো জইনিং কেতিয়া ডেট আছে সেইটো দিব গ্ৰেড পে আপুনি দিব লাগিব আৰু পে বেঞ্চটো আপোনাৰ কিমান সেইটো দিব লাগিব তাৰপাছতে তাৰ পেছৰ পেজটো আছে চব প্ৰফাইল কমপ্লিশ্যন প্ৰিফাৰেঞ্চ এণ্ড এমপ্লয়মেণ্ট ইনফৰমেশ্যন টু ৰেকমেণ্ড দ্য মোষ্ট কম্পেটিবল মিউচুৱেল ট্ৰান্সফাৰ অপৰচুনিটিজ আপুনি ইয়াত প্ৰিফাৰেঞ্চ দিব পাৰিব আপুনি এজ আ প্ৰিফাৰেঞ্চেছ চিলেক্ট আপ টু 5 প্ৰিফাৰেড ট্ৰান্সফাৰ লোকেশ্যনছ ফৰ ডিষ্ট্ৰিক্টছ আপুনি 5খন জিলা আপুনি প্ৰিফাৰেঞ্চ দিব পাৰিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকৈ প্ৰিফাৰেঞ্চ দিব পাৰিব আপুনি যোনখনত বিচাৰে সেইখন ফাৰ্ষ্ট দিব আপুনি তাৰ ছেকেণ্ডত আপুনি যদি ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব ছেকেণ্ড দিব আকৌ সেইখন তেতিয়া আপুনি 5টা প্ৰিফাৰেঞ্চ দিব পাৰিব তাৰপিছত প্ৰফাইল কমপ্লিশ্যন আৰু এটা আছে যে এডিশ্যনেল ইনফৰমেশ্যন কি বিচাৰিছে আৰ দেয়াৰ এনি ক্ৰিমিনেল কেছেছ পেণ্ডিং ক্ৰিমিনেল কেছেছ কিবা আছে নেকি আপোনাৰ তাত য়েছ আপুনি কৰিব ডিপাৰ্টমেণ্টেল প্ৰচিডিং কিবা আছে নেকি আপোনাৰ এগেইনষ্টত এইটো দিব হেভ ইউ এভেইলড এনি মিউচুৱেল ট্ৰান্সফাৰ বিফৰ মিউচুৱেল ট্ৰান্সফাৰ আপুনি আগত এভেইল কৰিছিলে নেকি আপুনি লৈছিলে নেকি মিউচুৱেল ট্ৰান্সফাৰ য়েছ এইটো কৰিব আৰু এনি পেণ্ডিং গভ ডিউজ আৰু আপোনাৰ চৰকাৰী কিবা গভটৰ আপোনাৰ অফিচত বা কিবা ডিউ আছে নেকি সেইটো ওপৰত দিব তাৰ পাছৰ পেজটো চাওক আপুনি ইয়াত প্ৰফাইল কমপ্লিশ্যন লাষ্ট পেজ এইটো ডকুমেণ্টছৰ পেজটো ডকুমেণ্টছত কি দিব আপুনি ফটো দিব চিগনেচাৰ দিব পান কাৰ্ড দিব ডিপাৰ্টমেণ্টেল কাৰ্ড মানে আই কাৰ্ডটো দিব এপইণ্টমেণ্ট লেটাৰ এখন দিব আৰু আপোনাৰ ফাৰ্ষ্ট পেজ অফ ছাৰ্ভিচ বুক আপোনাৰ প্ৰথম পেজটো দিব তাৰপাছত আপোনাৰ প্ৰফাইল কমপ্লিশ্যন অলৰেডি আপোনাৰ হৈছে ধৰি লওক আপুনি কি কৰিব এইকেইটা চেক মাৰ্ক কৰিব আই হিয়াৰবাই ডিক্লেয়াৰ কৰিব আই এগ্ৰি টু দ্য টাৰ্মছ লেইড ডাউন এইকেইটা আপুনি চেক মাৰ্ক কৰি পিনি ছেভ কৰি ল'ব ছেভ কৰি পেলাই আপুনি আকৌ পাছত যেতিয়া কিবা যদি হয় আকৌ এইডোখৰৰ পৰা আপুনি কামটো কৰিব পাৰিব আৰু আপুনি প্ৰিভিউ
ফাইনেল সাবমিটত ক্লিক কৰিব তাৰ পাছত আপোনাৰ চাওক ৰিকুৱেষ্ট অৰ accept mutual transfer request send request আপোনাৰ তাৰপিছত আপোনাৰ ৰিকুৱেষ্টটো সেন্ড কৰি দিব আপুনি ডাউনলোড ট্ৰান্সফাৰ অৰ্ডাৰ যেতিয়া আপোনাৰ প্ৰসেসটো হৈ যাব গোটেই প্ৰসেসটো যেতিয়া আপোনাৰ যদি এপ্ৰুভ হয় তেতিয়া কি হ'ব ট্ৰান্সফাৰ অৰ্ডাৰটো আপুনি এই ওয়েবসাইটটোত আহি পিনে আপুনি ট্ৰান্সফাৰ অৰ্ডাৰ আপুনি লগইন কৰি আপোনাৰ ট্ৰান্সফাৰ অৰ্ডাৰটো জয়েন ডাউনলোড কৰিব পাৰিব আৰু আপোনাক যেটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে তাতো আপোনাক SMS notification যাব যে আপোনাৰ dear applicant your joint transfer order has been generated please visit the website DTV for further details এনেকৈ আপুনি মিউচুৱেল ট্ৰান্সফাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু লাষ্টত আপোনাৰ যদি একচেপ্ট হ'ব তেতিয়া আপুনি এই ওয়েবসাইটত আহি পিনে আকৌ মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰটো আপোনাৰ ডাউনলোড কৰি ল'ব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ